ভাৰতৰ তথা পৃথিৱীৰে বিশিষ্ট চিত্ৰশিল্পী কলকাতাৰ পৰা আহিছে তেখেত হল উমেশ চন্দ্ৰ বেৰা তেখেতক আমি আদৰণি জনাম আৰু একচুৱেলি প্ৰথমতেই ক'ব লাগিছিলে আমি পৰিৱেশন কৰাত কিছু ভুল হৈ আছে মই অনুভৱ কৰিছোঁ এয়া যিও নহওক আমাৰ সুদূৰ নেপালৰ পৰা আহিছে গতিকে এইখন অনুষ্ঠান সফল কৰাৰ উদ্দেশ্যেৰে তেখেত আহিছে ইমান কষ্টকে সেইকাৰণে তেখেতক ধন্যবাদ জনাইছোঁ তেখেত হল আমাৰ চিফ গেষ্ট আমি চিফ গেষ্ট হিচাপে দুজনক মাতিছিলোঁ এয়া হল পঞ্চানন চামল ছাৰ আৰু কাঠমাণ্ডুৰ পৰা বাহাদুৰ ছাৰক আৰু ভূঞা ডাঙৰীয়াক আমি মঞ্চত মাতিছোঁ আৰু আমাৰ অলপ আগতে গুৱাহাটীৰ পৰা বিশিষ্ট চিত্ৰশিল্পীসকল আহি পাইছে তেখেতসকলক আমি মঞ্চত মাতিছোঁ এয়া হ'ল সন্মানীয় মহম্মদ আফতাৰ আলী তাৰপিছত শংকৰ সৰুৰ শিৱসাগৰৰ পৰা অহা চিত্ৰশিল্পীসকল আমাৰ মাজত আছে তেখেতসকলক মঞ্চত আহিবলৈ অনুৰোধ কৰিছোঁ এয়া হ'ল আলি তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰু আমাৰ মাজত আছে হোমেন শইকীয়া তেখেতক আহিবলৈ অনুৰোধ কৰিছোঁ আৰু আৰু নলবাৰীৰ আহিছে নিপন গোস্বামী তেখেত আহিবলৈ অনুৰোধ কৰিছোঁ আৰু ডক্টৰ আমিন বাহাদুৰ শ্বাহ আলম তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ এখেতসকল আমাৰ বিশেষ আন্তঃৰাষ্ট্ৰীয় খ্যাত সম্পন্ন চিত্ৰশিল্পী আৰু এখেতসকলে আজিৰ এই অনুষ্ঠানটো সফল কৰিব অৰ্থাৎ এওঁলোকে আমাৰ মাজত আৰু আছে কেইজনমান আমাৰ উদীয়মান চিত্ৰশিল্পী এখেতৰ পিছত তেখেতসকলক মাতিম এখেতসকল আছে অয়ন মাসুদ আলম দীপশিখা কলিতা দীপশিখা ৰাভা নমস্কাৰ এইখিনিতে আৰু তাৰমানে আমি সদায় আমাৰ অতিথিক সন্মান দিব নাজানিলেও সন্মান দিবলৈ শিকি আছোঁতো সেইটোৰ কাৰণে আমি অতিথিসকলক প্ৰথমতে সম্বৰ্ধনা তথা ওয়েলকাম জনাবলৈ ওলাইছিলোঁ এতিয়া আমাৰ নিজৰ যেটো আমি জন্ম লগ্নৰে পৰা পাই আহিছোঁ যিসকল
জন্মলগ্নৰ পৰা এইখন অনুষ্ঠানৰ লগত জড়িত হৈ আহিছে তেখেতসকল আমাৰ ৰীণা সূত্ৰধৰ কলিতা